ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে গহপুৰৰ দহদুবিয়াত অনুষ্ঠিত হ'ব মহাপুৰুষীয়া সত্ৰ সমাজৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশন। ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। কেমেৰা সহযোগী নিবিড় আছে পৰিৱেশ দেখুৱাব। এয়া হৈছে গহপুৰৰ দহদুবিয়াৰ পৰিৱেশ আৰু স্বৰ্গীয় মুক্তিযোদ্ধা মাধৱৰাম প্ৰভু ক্ষেত্ৰৰ এয়া পৰিৱেশ। আৰু ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে মহাপুৰুষীয়া সত্ৰ সমাজৰ যি কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশন এই স্থানত অনুষ্ঠিত হ'ব, যাক লৈ এতিয়া প্ৰস্তুতি সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া গহপুৰৰ দহদুবিয়াৰ পৰিৱেশ। আৰু মহিলা, জীয়ৰী, বোৱাৰী, পুৰুষ সকলো ওলাই আহিছে আৰু সকলোৱে আজি শ্ৰমদান কৰিছে। যদি এফালে মন কৰে পুৰুষসকলে শ্ৰমদান কৰিছে, আনফালে মহিলাসকলে আচলতে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে। এয়া হৈছে গহপুৰৰ দহদুবিয়াৰ পৰিৱেশ। আৰু এই মুহূৰ্তত উদযাপন সমিতিৰ বিষয়াসকল আছে, আমি কথাটো চেষ্টা কৰিম। হয়, আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ যে তিনিদিনীয়াকৈ আপোনালোকে আজি মহাপুৰুষীয়া সত্ৰ সমাজৰ পূৰ্ণাংগ অধিৱেশন আয়োজন কৰিছে, কি ক'ব বিচাৰিব? প্ৰস্তুতি কিমান হৈছে? কৃষ্ণ জয় গুৰু শংকৰ। মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ 37 সংখ্যক পূৰ্ণাংগ অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11, মাঘ মাহৰ 25, 26 আৰু 27 তাৰিখে অনুষ্ঠিত হ'ব। আমাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত হৈছে। ইতিমধ্যে আমাৰ মূল মণ্ডপ, পেণ্ডেল, তাৰ উপৰি আমাৰ শিবিৰসমূহ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আজি আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বী লোক আহি ইয়াত আজি শ্ৰমদান কৰিছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে এই অধিৱেশনত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সম্পূৰ্ণ অসমৰ ৰাইজক আহ্বান জনাইছোঁ। কিমান ভকত সমবেত হ'ব? ইয়াত প্ৰথমৰ পৰা শেষলৈকে প্ৰায় 25,000 ভকতৰ সমাগম হ'ব। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন আজি সকলো ওলাই আহিছে, শ্ৰমদান কৰিছে, কি ক'ব? হয়, আমি আজি সত্ৰ সমাজৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ আমি যি আজি বাৰ্ষিক অধিৱেশন পাতিছে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈছে, কিন্তু আমি ইয়াত কোনো ভেদাভেদ নৰখাকৈ আমি সম্পূৰ্ণভাৱে আমি ইয়াত কাম কাজত আমি সহায় কৰিছোঁ। আমি ওলহ মালহ আহিছোঁ, আমাৰ আইসকল আহিছে, বাপসকল আহিছে, যুৱকসকল আহিছে, আমি সম্পূৰ্ণভাৱে ইয়াত আমি সহায় সহযোগ কৰিছোঁ। নিশ্চয় ডেকা গাভৰু বয়োজ্যেষ্ঠ সকলো ওলাই আহিছে আৰু শ্ৰমদান কৰিছে। আৰু এইফালে যদি মন কৰে এটা পতাকা উত্তোলনৰ কাৰণে বেদী নিৰ্মাণ কৰি আছে আৰু আনফালে মহিলাসকলে হৰিনাম কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে গহপুৰৰ দহদুবিয়াৰ পৰিৱেশ। আৰু ইতিমধ্যে যি পেণ্ডেলৰ কাম, সেই পেণ্ডেলৰ কামো ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশে। আৰু আমি মহিলাসকলে যিটো হৰিনাম গাই আছে, আমি হৰিনামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন গহপুৰত পোনপ্ৰথমৰ বাবে এই যি অনুষ্ঠান আয়োজন কৰা হৈছে, ইতিমধ্যে সকলো ওলাই আহিছে, কি ক'ব বিচাৰিব? আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা এই মহান কাৰ্যসূচীভাগ যদিও সত্ৰ সমাজৰ, তথাপিও আমি স্থানীয় ভকতৰ শুশ্ৰূষাই আমাৰ এই মহান উদ্দেশ্য বুলি ভাবি আজি সকলোৱে একত্ৰিত হৈ এই মহান সভাভাগ আয়োজন কৰিব। সেইকাৰণে আমি সহায় সহযোগ কৰিম বুলি সকলোৱে একান্ত মনে ওলাই আহিছোঁ। নিশ্চয় মই পুনৰ কৈছোঁ, ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে এই স্থানতে মহাপুৰুষীয়া সত্ৰ সমাজৰ কেন্দ্ৰীয় যি পূৰ্ণাংগ অধিৱেশন সেয়া অনুষ্ঠিত হ'বই, যাক লৈ এতিয়া প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে। ডেকা গাভৰু মহিলাসকল ওলাই আহিছে আৰু সকলোৱে ইয়াত শ্ৰমদান কৰিছে। এফালে যদি সকলো ব্যস্ত কামত, আনফালে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। আৰু আমি ND24 দৰ্শকসকলক গহপুৰৰ দুবিয়াৰ পৰা কিছু কৰিব দেখাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।